ৰাজ্যৰ বহুকেইখন জিলা ইতিমধ্যে বানপানীৰ কবলত আৰু শিৱসাগৰ জিলাতো বানৰ যি তাণ্ডৱ সেই বানৰ তাণ্ডৱ বৰ্তমানলৈকে কমা দেখা নাই। আৰু এই মুহূৰ্তত যিটো আছো মই এখন বিদ্যালয়ত আৰু সেই বিদ্যালয়খনত যি পৰিৱেশ নামনি মামল গড়ভগা প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খন ইতিমধ্যে বাঢ়নি পানীয়ে ভাঙি নিয়া দেখিবলৈ পোৱা গৈছে। ইয়াৰ যি ভিতৰভাগ সেই ভিতৰভাগ ইতিমধ্যে যি বাঢ়নি পানী সেই বাঢ়নি পানীয়ে ইতিমধ্যে উটুৱাই নিয়া দেখিবলৈ পোৱা গৈছে। আৰু মই দেখুৱাইছো এই পৰিৱেশ নামনি মামল গড়ভগা প্ৰাথমিক বিদ্যালয় ডিমৌ শিক্ষা খণ্ডৰ আৰু এই বিদ্যালয়খনত ইয়াৰ যি পাঠদান সেই পাঠদান ইতিমধ্যে ব্যাহত হৈ দিছে। মই দেখুৱাইছো ইয়াৰ ভিতৰ ভাগৰ পৰিৱেশ আৰু ইতিমধ্যে ইয়াৰ যি বাঢ়নি পানী সেই বাঢ়নি পানীয়ে ইয়াৰ ভিতৰ যি ফ্ল'ৰ সেই ফ্ল'ৰ পৰ্যন্ত ইতিমধ্যে উটুৱাই নিয়া দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত কেইবাদিনো ধৰি ইতিমধ্যে পাঠদান ব্যাহত হৈ উঠিছে। মই যিহেতু সেই পৰিৱেশ দেখুৱাইছো ইয়াত কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে নামনি মামল গড়ভগাৰ যি পৰিৱেশ সেই পৰিৱেশ ইতিমধ্যে আমি দেখুৱাইছো। আৰু ইতিমধ্যে ইয়াত ছাত্ৰ ছাত্ৰীসকলে পাঠদান ব্যাহত হৈ দিছে। মই যিহেতু বিদ্যালয়খনৰ শিক্ষক আছে মই তেওঁৰ ওচৰলৈ যাম। কি ক'ব আপোনালোকৰ ইয়াত যিহেতু পানীয়ে ইতিমধ্যে ইয়াৰ ভিতৰ ভাগ খহাই নিছে, কেনেকুৱা ধৰণৰ অসুবিধা হৈছে আৰু কেতিয়া খহাই নিলে? হয়, এইটো তাৰমানে আজি ৰাতিপুৱা ভাগৰ পৰা পানী খহোৱা আৰম্ভ কৰিছে। যিহেতু ইয়াৰ পৰা 50 মিটাৰ দূৰতে এটা কালভাৰ আছিলে, যোৱাকালি কালভাৰটো পানীয়ে ছিঙি লৈ গুচি গ'ল। লৈ যোৱাৰ ফলত পানী ব্ৰেক মাৰি পেলাই আমাৰ বিদ্যালয়খনতে মানে খহুৱাই লৈ গৈছে আজি ৰাতিপুৱাৰ পৰা। কিমান আছে ছাত্ৰ ছাত্ৰী কিমান আছে? আমাৰ ছাত্ৰ ছাত্ৰী ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে 38জন ছাত্ৰ ছাত্ৰী আছে। তেনেকে পাঠদান কৰা হৈছিলে। আমাৰ যিহেতু আমাৰ বিদ্যালয়ৰ গৃহ বুলিবলৈ অকল এটা গৃহই আছিলে, আমি এইটো গৃহতে 6টা শ্ৰেণী আমি পাঠদান কৰি আছিলো। এতিয়া ছাত্ৰ ছাত্ৰীসকলক মই ইয়াৰ পৰা ঘূৰাইহে পঠিয়াইছো। যদি কিবা যদি বিপদ হ'ব পাৰে, বিপদৰ আগজাননী জানি পেলাই মই তেখেতলোকক পঠিয়াই দিয়া হৈছে। এই শ্ৰেণীখনতে 6টা পাঠদান হয়? হয় হয়, 6টা শ্ৰেণী পাঠদান কৰা হয়। নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিছো। কি ক'ব যিটো দেখা গৈছে ইয়াত গোটেই ভিতৰ ভাগ ইতিমধ্যে পানীয়ে খহাই লৈ গৈছে, এটা অবৰ্ণনীয় পৰিস্থিতি, কেনেকুৱা ধৰণৰ ইয়াত এটা অৱস্থাৰ সৃষ্টি আৰু গাঁওখন আমি দেখিছো যে সম্পূৰ্ণ বানৰ কবলত, কি ক'ব? একচুৱেলি ক'বলৈ গ'লে বৰ পৰিতাপৰ বিষয়। আমাৰ বিদ্যালয়খন আমি বাহিৰত আছিলোঁ 2012 বৰ্ষত মাৰ্চ মাহত সম্পূৰ্ণ বিদ্যালয়খন বাহিৰত 2টা গৃহ আছিলে, এই গৃহ 2টা খহাই লৈ গ'ল। তেতিয়া তাৰ পাছত আমাৰ বিদ্যালয়খন কালভাৰ ওচৰতে বনাইছিলোঁ, এই কালভাৰটো ছিগি এই কালভাৰ 2022 চনত উঠুৱাই লৈ গ'ল। আকৌ কালি আমাৰ ৰাতিপুৱা টাইমত পানীৰ ব্ৰেক হৈ আমাৰ স্কুলখনৰ বিদ্যালয়খনৰ মাটি খহি গ'ল। আৰু বৰ পৰিতাপৰ বিষয়। আৰু এইখন বিদ্যালয়তে 6টা শ্ৰেণী আমি পাঠদান কৰিবলগীয়া। মই এখন বিদ্যালয়ৰ সমিতিৰ সভাপতি, আৰু এই বিদ্যালয়খনত মই ঘৰত যদি থাকোঁ মই বিদ্যালয়খনৰ কাৰণে লাগি থাকোঁ। আৰু যিহেতু শিক্ষকো কম, ইয়াত 2জন শিক্ষক আছে, তাৰপিছত বহুত আমাৰ অসুবিধা হয়। আৰু মই অসম চৰকাৰক, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰক আপোনালোকৰ যোগেদি জনাওঁ যে আমাৰ বিদ্যালয়, আমাৰ গাঁওখনলৈ চাই আমাৰ বিদ্যালয়খন আৰু আদৰ্শ বিদ্যালয় হিচাপে আৰু বিজ্ঞানিক কিবা হিচাপে ভাল বিদ্যালয় গৃহ এটা বনাই দিলে আমাৰ ৰাইজৰ ফালৰ পৰা বহুত ভাল পাম বুলি মই ছাৰলৈ বিশেষ অনুৰোধ জনাই। হয়, নিশ্চয় মই ভিতৰ ভাগ দেখুৱাইছো। আৰু যিটো তেওঁলোকে কৈছে এই কোঠাটোতে 6টাকৈ শ্ৰেণীৰ পাঠদান হয়। অতি পৰিতাপৰ বিষয়। ডিমৌ শিক্ষা খণ্ডৰ এইখন হৈছে বিদ্যালয় নামনি গড়ভগা প্ৰাথমিক বিদ্যালয়। আৰু এই নামনি গড়ভগা প্ৰাথমিক বিদ্যালয়ৰ যি পৰিৱেশ, এটা মাত্ৰ কোঠাই আৰু এই কোঠাতে 6টা শ্ৰেণীৰ পাঠদান হয়। অতি তাৎপৰ্যপূৰ্ণ বিষয়, পৰিতাপৰ বিষয়। আৰু ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাইছো। ইয়াত যি মাটি খহাই নিছে, ভিতৰ ভাগৰ মাটি খহাই নিছে। ইয়াৰ পৰৱৰ্তী সময়ত আচলতে ইয়াৰ যি পাঠদান সেই পাঠদান ব্যাহত হৈ দিছে। আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অতি তৎপৰতাৰে শিৱসাগৰ জিলা প্ৰশাসনে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। আৰু এয়া আমি দেখুৱালো ইতিমধ্যে ডিমৌ শিক্ষা খণ্ডৰ অধীনৰ এইখন বিদ্যালয় নামনি গড়ভগা প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়খনত ইতিমধ্যে পাঠদান ব্যাহত হৈ পৰিছে। আৰু শিৱসাগৰ জিলা প্ৰশাসনে ক্ষিপ্ৰতাৰে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে অতি তৎপৰতাৰে পাঠদানৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু ইয়াৰ অভিভাৱকসকলে তেওঁলোকে ইয়াত অতি শীঘ্ৰে পাঠদান কাৰ্য আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছে। আৰু এনেধৰণে দেখা গৈছে ডিমৌ শিক্ষাখনৰ এইখন প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বানৰ কবলত পৰি ইয়াৰ পাঠদান সম্পূৰ্ণৰূপে ব্যাহত হৈ থকা দেখিবলৈ পোৱা গৈছে।